हेलो एवरीवन हाई संगीताले आपनालोक सकलोके स्वागतम। আজি ফেব্ৰিক ভিডিঅ' লৈ আহিছোঁ। মই এইকেইদিন যেতিয়া সময় পাইছোঁ, আগতে মই এটা ভিডিঅ' দিছিলোঁ যে মই যেহেতু বাচ্চা আছে ভিডিঅ'বোৰ বনাওঁতে সময় লাগে, বহুতে মানে কয় ভিডিঅ'টো দেখোন দিয়া নাই এনেকৈ। তো মই ভিডিঅ'টো এডিট কৰোঁতে সময় লাগে, তো আজি ফেব্ৰিকৰ ভিডিঅ' এটা লৈ আহিছোঁ। ফেব্ৰিকৰ মানে এইবিলাক এডভান্স কোৰ্সত কৰা হয়, যিবিলাক মানে এতিয়া মই কৰি আছোঁ। তো আপোনালোকে বিচাৰিলে মানে শিকিবও পাৰিব, আৰু এইবিলাক আমাৰ ক্লাছবিলাকো হয়। সেই ক্লাছতো মানে কৰা হয় 7 days 10 daysৰ। তো এনেকৈ আৰু মই ৰ'জৰ এটা বেডশ্বীট বনাইছিলোঁ। এনেকৈ 4টা কোণাত 4টা দিছোঁ আৰু মাজত এনেকৈ ফুলটো। এনেকুৱা ভিডিঅ' মোৰ আগতো মই শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চালে পাব। আৰু এয়া কমপ্লিট ফটো, আৰু যাৰ বাবে মই বনাইছিলোঁ তেওঁ মোক ফটো শ্বেয়াৰ কৰিছে। লগতে আৰু এযোৰ কাপোৰৰ মই ভিডিঅ' দিছোঁ য'ত ফেব্ৰিক প্লাছ 3D ফ্লাৱাৰ থাকিব। এই ফ্লাৱাৰটো আজিকালি বহুতেই মানে ইউজ কৰে, বজাৰত ইজিলি পোৱা যায়, আৰু অনলাইনতো ফ্লিপকাৰ্টতো আপুনি 3D ফ্লাৱাৰ্ছ বুলি মাৰিলে পাব। আৰু ইয়াৰ লগতে মই এটা মানে ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে যদি কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে মোক হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে, মই নাম্বাৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এয়া আমি ইয়াতে লৈছোঁ পাৰ্ল মেটেলিক কালাৰ। পাতবোৰ মই ডাবল মানে কালাৰ কৰোঁ, এবাৰ শুকাই যোৱাৰ পিছত আকৌ মানে অকণমান কালাৰটো মানে শুকোৱাৰ পিছত আৰু এবাৰ দিওঁ, যাতে কালাৰটো ডিপ হয় আৰু বহুত ভাল দেখি। তো এনেকৈ ফুলবোৰ মানে লগাই লৈছোঁ, আৰু এতিয়া কাপোৰযোৰৰ ফুলবোৰৰ ভিতৰত ৱৰ্ক কৰা হ'ব। এই কাপোৰযোৰৰ গোটেইখিনিতে মই ক'ত কি বনাম সেই হিচাপত এবাৰ ছেটিংছটো কৰি লৈছোঁ, তাৰে পিছত এতিয়া ডেক'ৰেশ্যনৰ কাম থাকিব। তো ইয়াতে মই দিছিলোঁ পখিলা, মানে পখিলা এটা মই কেনেকৈ কৰিছোঁ সেইটো আপোনালোকক দেখাই দিম বাৰু। মানে ইয়াতেও ডাবল কালাৰে কৰা হৈছে পখিলাবিলাকত, যাতে কালাৰটো ডিপ হয়, সেইবাবে ডাবল কালাৰে কৰোঁ মই। আৰু জিৰ' ব্ৰাছেৰে এনেকৈ আউটলাইনবোৰ কৰা হয়, 0 বা 1 ব্ৰাছেৰে এনেকৈ আউটলাইনবোৰ কৰিব লাগে, তেতিয়া মানে বহুত পাতল হয় আৰু মানে আউটলাইনটো ভাল লগা হয়। তো আপোনালোকে মই নেক্সট ভিডিঅ'ত যদি মই কাপোৰ আৰু এনেকুৱা বনাওঁ, ভাবিছোঁ পখিলা বনাম, তো কটন কাপোৰত আপোনালোকৰ লগত নিশ্চয় ভিডিঅ' শ্বেয়াৰ কৰিম। আৰু মই আকৌ এবাৰ কৈছোঁ, কোনোবাই যদি অৰ্ডাৰ কৰিব বিচাৰে মোক কমেণ্ট কৰিব, মই হোৱাটছএপ নাম্বাৰ শ্বেয়াৰ কৰিম। আৰু মোৰ নাম্বাৰ দিয়াও আছে, বা কমেণ্ট কৰিব পাৰে। তো এনেকৈ মই আউটলাইনবোৰ প্ৰথমতে মানে আপোনালোকক দেখাই লৈছোঁ। পখিলাটোৰ মই কালাৰ কৰাটো মানে দেখাই ল'ম, বা নেদেখালেও আপোনালোকে ইজিয়ে হয়, একো নাই, পাৰ্ল মেটেলিক কালাৰটো ল'ব আৰু কৰিব। চিল্ক কাপোৰত সাধাৰণতে পাৰ্ল কালাৰে কৰা হয়, আৰু কটন কাপোৰত নৰ্মেল ফেব্ৰিক কালাৰটো কৰা হয়। যদি আমি ইয়াতে নৰ্মেল মানে কালাৰটো কৰোঁ, সেই শ্বাইনটো ইয়াতে নাহিব, সেইকাৰণে আমি মানে পাৰ্ল মেটেলিক কালাৰে কৰিম। আৰু এনেকৈ গোটেই পখিলাবোৰ মানে অ'ত এটা দুটাকৈ গোটেই গাত যাতে আহে সেই হিচাপত মই বনাই লৈছোঁ, আৰু কালাৰ কৰি আছোঁ। আপোনালোকে এবাৰ চাই ল'ব কেনেকৈ কৰিছোঁ, আৰু যদি কিবা জানিব লগা আছে তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট কৰিব। এইটো মই গল্ডেন য়েল্লো কালাৰ লৈছোঁ, এইটো এবাৰ কৰিছোঁ, আৰু ড্ৰাই হোৱাৰ পিছত আকৌ এবাৰ কৰিম, তাৰে পিছত আউটলাইনেৰে ইয়াক কৰিম, ডেক'ৰেশ্যন কৰিম।
অলৰেডি মই দুবাৰ কালাৰ কৰিছোঁ, ড্ৰাই হৈছে আৰু এতিয়া ব্লেক কালাৰ, ব্লেকটো মই পাৰ মেটেলিক কালাৰেই লৈছোঁ। এই ব্লেক কালাৰটোৰে এতিয়া আউটলাইন দিম। অলৰেডি আপোনালোকক আউটলাইন কেনেকৈ দিছোঁ এইটো দেখাইছোৱে। আৰু ফেব্ৰিকৰ ভিডিঅ' চাব বিচাৰিলে আগৰ ভিডিঅ' আপোনালোকে চাব, লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ব্ৰাছবোৰ সদায় মানে আমি ভালদৰে ধুই থৈ দিব লাগে, নহ'লে কি হয় এইটো যেতিয়া টাইট হয় তেতিয়া ইয়াৰ মানে সেই স্মুথনেছটো নোহোৱা হয় বা পিছত কালাৰ কৰিব নোৱাৰি। তো ব্ৰাছবোৰ লগতে ধুই ৰাখি দিব লাগে, তেতিয়া আৰু মানে নেক্সট টাইম এনেও 2-3 বাৰ ইউজ কৰাৰ পিছত তাৰ সেই মিহি ভাৱটো নাথাকে বাৰু। এতিয়া কাপোৰযোৰৰ মানে কালাৰৰ কাম হৈ গ'ল। এতিয়া থাকিব ইয়াৰে ফুলবোৰৰ ভিতৰৰ কাম আৰু লগতে গুঠনি। তো গুঠনিৰ ক্ষেত্ৰত মই কওঁ যে মই গুঠনিৰ কিবা বহুত সেয়া মই একো ইউজ নকৰোঁ। মই নৰ্মেল যেনেকৈ পাৰোঁ এনেকৈয়ে গুঠোঁ। যিহেতু এয়া হৈছে আপোনাৰ কেজুৱেল ড্ৰেছ আৰু মানে পাট কাপোৰ বা এনেকুৱাতো বোৱা কাপোৰ নহয়। তো ইয়াত তেনেকুৱা ধৰণৰ মানে নালাগে, অকণমান ডাঙৰ টাইপ কৰি দিলেই ভাল লাগে। তো মই এনেকৈ লেচি সূতা, এইটো মানে গোঁঠা সূতা লৈ এনেকৈ ইয়াৰে দুভাগ কৰি লৈ এনেকৈ অলৰেডি সূতা গাঁঠি থৈ দিছোঁ, দেখিছে আপোনালোকে। আৰু এই সূতাখিনি মই এনেকৈ তাত লগাই দি আকৌ বেলেগ এটা সূতাৰে মই কি কৰোঁ মানে গাঁঠি লওঁ। মানে ইজি প্ৰচেছটোৱে মই জানো আৰু এনেকৈ মই কৰিছোঁ বহুত। মানে কোনেও এতিয়ালৈকে কমপ্লেইন কৰা নাই যে ওলাই গৈছে কিবা, এনেকুৱা হোৱা নাই। কাৰণ ডাবল মানে টাইটকৈ বন্ধা হয় আৰু ডাবলকৈ হয় ন, তো ওলাই যোৱাৰ কোনো চান্স নাথাকে। আৰু বেলেগ বেলেগ গুঠনি আজিকালি ওলাইছে, আপোনালোকে তেনেকুৱাও মানে গুঠনি কৰিব পাৰে। আৰু লগতে লেচ কিছুমান কিনিবলৈ পায়, যিহেতু কেজুৱেল ড্ৰেছ তো লেচো ইউজ কৰিব পাৰে, ভালেই লাগিব। কিন্তু কিছুমান কাপোৰত আৰু লেচটো ইউজ কৰিলে নিমিলে। ইয়াতে যিহেতু আমি ব্লেক য়েল্লো ইউজ কৰিছোঁ, যিহেতু কালাৰটো হাইলাইট হওক বুলি মই এনেকৈ ব্লেক আৰু য়েল্লো কৰিছোঁ। আৰু এনেকৈ মই গুঠি কমপ্লিট কৰিলোঁ। এতিয়া হৈছে ফুলৰ মাজৰবিলাকত মণি ইউজ কৰিছোঁ, ইয়াক গুঠি আছোঁ মই। সেইখিনি হ'লে কাপোৰযোৰ কমপ্লিট হ'ব। কাপোৰযোৰ মিক্স পাটত কৰা। তো এয়া মই গুঠি আছোঁ, কেনেকৈ গুঠিছোঁ মই দেখাই দিম বাৰু। এয়া মণি আৰু চুমকি লৈছোঁ, লৈ এনেকৈ ইয়াৰে গুঠি দিছোঁ। আৰু বেজীৰ কথাও কোনোবাই সুধিছিলে। তো বেজীটো হৈছে একেবাৰে সৰু মণি চিলোৱা বেজী বুলি ক'লে কিনিবলৈ পায়। এনেকুৱাকৈ মণি মানে কাৰণ মণিৰ যিহেতু সোমোৱা একেবাৰে মানে সৰু বেজী লাগিব, তো 0 চাইজ বেজী লৈ এনেকৈ মণি গুঠিব পাৰি। মই সেয়ে গোটেই চাদৰৰ যিমান ফুল আছিলে মেখেলাত বা ব্লাউজত তেনেকৈ মই গুঠি দিছোঁ, যাতে এটা সৰু চাইন এটা আহে, ভাল লাগে দেখিবলৈ। মানে খুব মৰম লগা হৈছে আৰু কাপোৰযোৰৰ মানে কালাৰ কম্বিনেশ্যনৰ এইটো মোৰ পাৰ্চনেলি মোৰ বহুত পচন্দ হৈছে। আপোনালোকৰ যদি পচন্দ হৈছে মোক কমেণ্ট কৰি জনাব। আৰু যোনে মোক অৰ্ডাৰটো দিছিলে আৰু সেইজনী মোৰ ভাল বান্ধৱী এগৰাকী। তেওঁ মানে খুবেই পচন্দ কৰিছে যেন মোৰ লাগিছে, কাৰণ তেওঁ ফটোটো শ্বেয়াৰ কৰিছে। আৰু মই যেতিয়া সুধিছিলোঁ তেতিয়া বহুত ভাল লাগিছে বুলিয়ে কৈছে। তো আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো জনাব। এয়া কমপ্লিট লুকটো কাপোৰযোৰৰ এনেকুৱা হৈছে। আৰু মই এনেকুৱা এযোৰ কাপোৰ বেলেগ কালাৰতো বনাম বুলি ভাবি থৈছোঁ। কি কালাৰত বনালে ভাল লাগিব ক'বচোন। আৰু মই যি বনাওঁ আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিমেই। তো ভিডিঅ'বোৰ চাই থকাৰ বাবে আৰু সঁহাৰি জনোৱাৰ বাবে থেংক ইউ ছ' মাছ। সদায় এনেদৰে ভিডিঅ'বোৰ চাব, লাইক শ্বেয়াৰ কৰিব। আৰু মই মোৰ ইয়াত কণ্টেক্ট নাম্বাৰখিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু ফটো শ্বেয়াৰ কৰিছোঁ কেইখনমান।